আজিৰ নিশাটো হ'ব অতি ভয়ংকৰ আজিৰ নিশাটো অত্যন্ত প্ৰত্যাহ্বানমূলক আজিৰ নিশাটো অত্যন্ত গুৰুত্বপূৰ্ণ ভাৰতীয় চোৰাংচোৱাৰ হাতত আহিছে বিশেষ তথ্য সাজু হৈছে ভাৰত সম্পূৰ্ণৰূপে সাজু হৈছে যিকোনো প্ৰত্যাহ্বান হেলাৰঙে নেওচিবলৈ ভাৰত এই মুহূৰ্তত যথেষ্ট আত্মবিশ্বাসী কাৰণ এই আত্মবিশ্বাসৰ পৰিচয় ইতিমধ্যে ভাৰতে দিছে 22 এপ্ৰিলৰ পেহেলগাম কাণ্ডৰ প্ৰতিশোধ পেহেলগাম কাণ্ডৰ পুতক যেনেদৰে ভাৰতে লৈ থাকিব তাৰে ইংগিত দিছে আৰু তাৰ মাজতে আজিৰ নিশাটো অত্যন্ত গুৰুত্বপূৰ্ণ এটা নিশা হ'ব আজিৰ নিশাটোৰ বাবে সাজু হৈছে ভাৰতীয় চোৰাংচোৱাৰ হাতত আহিছে বিশেষ তথ্য ভাৰতৰ এখন চহৰ ভাৰত পাক সীমান্তৰ ভাৰতৰ এখন চহৰ সম্পূৰ্ণৰূপে ব্ল্যাক আউট কৰি দিয়াৰ নিৰ্দেশনা আহিছে নমস্কাৰ প্ৰিয় দৰ্শক মই জয়ন্ত মাধৱ গোস্বামী আপোনাক স্বাগতম জনাইছো নিউজ 18 অসম নৰ্থ ইষ্টৰ ডিজিটেল লাইভলৈ দেশৰ আগশাৰীৰ সংবাদ প্ৰতিষ্ঠানসমূহলৈ বিশেষ খবৰ যে য'ত পাকিস্তানে ভাৰতৰ ওপৰত আক্ৰমণ কৰাৰ বাবে কু অভিসন্ধি ৰচনা কৰি আছে বৃহস্পতিবাৰে পুৱতি নিশা কেইবাটাও মিছাইল ৰকেট ড্ৰোন ভাৰতৰ 15খন চহৰলৈ নিক্ষেপ কৰি ব্যৰ্থ হৈছে আৰু তাৰ পিছত পাকিস্তানে বিশেষ ব্লুপ্ৰিন্ট প্ৰস্তুত কৰাৰ চোৰাংচোৱাৰ তথ্য আহিছে ভাৰতৰ হাতলৈ আৰু সেই মৰ্মে ভাৰত এই মুহূৰ্তত সম্পূৰ্ণৰূপে সাজু হৈছে আৰু এখন বিশেষ চহৰ ভাৰতৰ এখন বিশেষ চহৰ অত্যন্ত স্পৰ্শকাতৰ হিচাপে এই মুহূৰ্তত চিহ্নিত কৰা হৈছে আৰু সেই চহৰখনত সুৰক্ষামূলক সকলো ব্যৱস্থাই গ্ৰহণ কৰা হৈছে যিকোনো প্ৰত্যাহ্বানৰ প্ৰত্যুত্তৰ দিবলৈ ভাৰত প্ৰস্তুত হৈ আছে ভাৰতে এটা ছিদ্ৰ এৰা নাই এটা সুৰুঙাও এৰা নাই পাকিস্তানৰ ভয়াবহ প্ৰত্যাহ্বান নেওচিব পৰাকৈ কাৰণ সম্পূৰ্ণৰূপে ভাৰত সাজু ইতিমধ্যে পাকিস্তানৰ এয়াৰ ডিফেন্স সিস্টেম পৰ্যন্ত ধ্বংস কৰি দিছে ভাৰতৰ শক্তিশালী এয়াৰ ডিফেন্স সিস্টেম S-400 ইতিমধ্যে নিজৰ শক্তিৰ পৰিচয় দি পাকিস্তানৰ প্ৰত্যেকটো লক্ষ্যই তছনছ কৰি পেলাইছে পাকিস্তানৰ প্ৰতিটো লক্ষ্য ভাৰত অভিমুখে প্ৰেৰণ কৰা আক্ৰমণৰ প্ৰতিটো লক্ষ্যই ভ্ৰষ্ট কৰিবলৈ সক্ষম হৈছে ভাৰত আৰু সেই দিশৰ পৰা ভাৰত এই মুহূৰ্তত সম্পূৰ্ণ সাজু যিকোনো প্ৰত্যাহ্বান নেওচিবলৈ আৰু এনেদৰে সুৰক্ষামূলক ব্যৱস্থা হিচাপে ভাৰতৰ এই চহৰখনত আজি ব্ল্যাক আউট ঘোষণা কৰা হৈছে নিশা 9 বজাৰ পৰা পুৱা 5 বজালৈ 8 ঘণ্টাৰ বাবে সম্পূৰ্ণ ব্ল্যাক আউট কৰা হ'ব ব্ল্যাক আউট মক ড্ৰিল ইতিমধ্যে দেশৰ বিভিন্ন প্ৰান্তত চলি আছে আৰু তাৰ ভিতৰত অত্যন্ত স্পৰ্শকাতৰ হিচাপে বিবেচনা কৰা হৈছে এখন চহৰ আৰু এই চহৰখন হৈছে গুৰদাসপুৰ পঞ্জাবৰ গুৰদাসপুৰ এই গুৰদাসপুৰ সীমান্তৱৰ্তী এখন চহৰ পঞ্জাবৰ গুৰদাসপুৰ অত্যন্ত স্পৰ্শকাতৰ হৈ আছে এই মুহূৰ্তত পাকিস্তানৰ ফুল টাৰ্গেটত আছে এই মুহূৰ্তত গুৰদাসপুৰ আৰু সম্পূৰ্ণ টাৰ্গেটত থকা এই গুৰদাসপুৰতে সুৰক্ষামূলক ব্যৱস্থা গ্ৰহণ কৰা হৈছে কাৰণ আজিৰ দিনটোত পাকিস্তানৰ 7টাকৈ স্থান 7খনকৈ চহৰক পাকিস্তানে টাৰ্গেট কৰিছিল আক্ৰমণৰ বাবে কিন্তু আমি পুনৰ জনাইছো সেই আক্ৰমণ ব্যৰ্থ কৰিছে ভাৰতৰ এয়াৰ ডিফেন্স সিস্টেমে গতিকে সেই দিশৰ পৰা আজি পঞ্জাবৰ গুৰদাসপুৰ অত্যন্ত স্পৰ্শকাতৰ হিচাপে বিবেচনা কৰা হৈছে আৰু গুৰদাসপুৰত সকলো সুৰক্ষামূলক ব্যৱস্থা গ্ৰহণ কৰা হৈছে যাতে শত্ৰুৱে কোনো ধৰণৰ প্ৰিচিজন এটাক কৰিব নোৱাৰে কোনো ধৰণৰ লক্ষ্য নিৰ্ধাৰিত আক্ৰমণ কৰিব নোৱাৰে গুৰদাসপুৰত আৰু তাৰ বাবে সম্পূৰ্ণ ঘোৰ অন্ধকাৰত বুৰ যাব আজি গুৰদাসপুৰ নিশা 9 বজাৰ পৰা লাইট সম্পূৰ্ণৰূপে বন্ধ কৰি পেলোৱা হ'ব ষ্ট্ৰীট লাইটৰ পৰা আৰম্ভ কৰি ঘৰৰ ভিতৰৰ লাইট বাৰাণ্ডাৰ লাইট বেলকনিৰ লাইট সকলো লাইট সম্পূৰ্ণৰূপে বন্ধ কৰি ৰখাৰ নিৰ্দেশ দিয়া হৈছে প্ৰশাসনৰ তৰফৰ পৰা বিশেষ নিৰ্দেশনা দিয়া হৈছে গুৰদাসপুৰ সম্পূৰ্ণৰূপে ঘোৰ অন্ধকাৰত বুৰ যাব যদিও বা জিপিএছৰ জৰিয়তে শত্ৰু দেশে মিছাইল আক্ৰমণ কৰিব পাৰে কিন্তু তথাপিও ভাৰতৰ এয়াৰ ডিফেন্স সিস্টেম এই মুহূৰ্তত যথেষ্ট সক্ৰিয় হৈ আছে গাইডেড মিছাইলেৰে পাকিস্তানে আক্ৰমণ কৰাৰ সম্ভাৱনা বা চোৰাংচোৱাৰ তথ্য লাভ কৰা হৈছে আৰু সেই সকলো আক্ৰমণ তছনছ কৰিবৰ বাবে ভাৰতে এই সতৰ্কতামূলক ব্যৱস্থা গ্ৰহণ কৰিছে গুৰদাসপুৰ আমি পুনৰ জনাইছো গুৰদাসপুৰ সীমান্তৱৰ্তী এখন চহৰ য'ত লাহোৰৰ পৰা মাত্ৰ 48 কিলোমিটাৰৰ দূৰত্ব লাহোৰ আৰু গুৰদাসপুৰৰ মাজৰ দূৰত্ব মাত্ৰ 48 কিলোমিটাৰৰ দূৰত্ব গতিকে সেই দিশৰ পৰা গুৰদাসপুৰক হট টাৰ্গেট হিচাপে বাছি ল'ব পাৰে পাকিস্তানে আৰু তাৰ বাবে এই সতৰ্কতামূলক ব্যৱস্থা গ্ৰহণ কৰা হৈছে আৰু ভাৰত আত্মবিশ্বাসী যি স্থানতে পাকিস্তানে আক্ৰমণৰ পৰিকল্পনা নকৰক কিয় সেই স্থানতে ইতিমধ্যে ভাৰতীয় সেনাবাহিনী সম্পূৰ্ণৰূপে সষ্টম অতন্দ্ৰ প্ৰহৰী হৈ আছে ভাৰতীয় সেনাবাহিনী এখন বিশেষ নিৰ্দেশনা ইতিমধ্যে গুৰদাসপুৰৰ জনতাৰ বাবে জাৰি কৰা হৈছে এয়া পঞ্জাবী ভাষাত লিখা এই নিৰ্দেশনা আমি দেখুৱাইছো আপোনালোকৰ সন্মুখত এই 9 বজা
হয়তো আপুনি ধৰিব পাৰিছে ভিডিঅ' ৱালত এই 9 বজাৰ পৰা নিশা 9 বজাৰ পৰা পুৱা 5 বজালৈ এয়া 9 বজা নিশা পুৱা 5 বজা এই 8 ঘণ্টাৰ বাবে গুৰদাসপুৰ সম্পূৰ্ণ অন্ধকাৰত বুৰ যাব গুৰদাসপুৰত ব্লেকআউট মক ড্ৰিল সুৰক্ষাৰ অনুশীলনৰ এক প্ৰয়াস অভূতপূৰ্ব প্ৰয়াস কৰা হৈছে যুদ্ধৰ সময়ত এনেকুৱা ধৰণৰ মক ড্ৰিল প্ৰায় ভাৰত চৰকাৰে গ্ৰহণ কৰি আহিছে এইবাৰো তাৰ ব্যতিক্ৰম হোৱা নাই ভাৰত যেহেতু সাজু হৈছে পাকিস্তানক একিকনি দিবলৈ সন্ত্ৰাসবাদীক একিকনি দিবলৈ আৰু সেইবাবে সমগ্ৰ দেশজুৰি 244খনকৈ জিলাত এইবাৰ এই বিশেষ মক ড্ৰিলৰ ব্যৱস্থা কৰা হৈছে 1971 চনৰ ভাৰত পাকিস্তানৰ যুদ্ধৰ সময়ছোৱাটো মহাৰাষ্ট্ৰত 13 দিন ধৰি অন্ধকাৰত বুৰ গৈ আছিল মহাৰাষ্ট্ৰ 13 দিন ধৰি সম্পূৰ্ণ অন্ধকাৰত বুৰ গৈ আছিল মহাৰাষ্ট্ৰ গতিকে এইবেলিও পঞ্জাবৰ ঠাই ঠাই এনে ধৰণৰ পদক্ষেপ গ্ৰহণ কৰা হৈছে পঞ্জাব কাশ্মীৰ গুজৰাট ৰাজস্থানৰ যোধপুৰকে ধৰি বিভিন্ন স্থানত এনে ধৰণৰ পদক্ষেপ এই মুহূৰ্তত গ্ৰহণ কৰা হৈছে স্কুল কলেজ অনিৰ্দিষ্টকালৰ বাবে বন্ধ ঘোষণা কৰা হৈছে বিমান বন্দৰত 3 শতাধিক প্ৰায় 25টাকৈ বিমান বন্দৰত 3 শতাধিক বিমানৰ উৰণ বাতিল কৰা হৈছে সুৰক্ষামূলক যি ব্যৱস্থা গ্ৰহণ কৰিব লাগে তাৰে সমুচিত ব্যৱস্থা ইতিমধ্যে ভাৰতে গ্ৰহণ কৰিছে আৰু পাকিস্তানৰ পৰা আহিবলগীয়া সকলো আক্ৰমণ ৰোধ কৰিবৰ বাবে এই মুহূৰ্তত হস্তম আৰু তাৰে অংশস্বৰূপে গুৰদাসপুৰত প্ৰশাসনৰ বিশেষ জাননীৰ জৰিয়তে ব্লেকআউট কৰি ৰখাৰ ঘোষণা কৰা হৈছে যাতে কোনো ধৰণৰ অপকাৰ সাধন নহয় পাকিস্তানৰ এই সম্ভাৱ্য আক্ৰমণ বা চোৰাংচোৱাৰ যি তথ্য লাভ কৰা হৈছে সেইবাবে তাক সমুচিত প্ৰত্যুত্তৰ দিবলৈ ভাৰতে এই মুহূৰ্তত সম্পূৰ্ণৰূপে সাজু হৈ আছে এইবাৰ ৰক্ষা নাই পাকিস্তানৰ সেই ইংগিতে বাৰে বাৰে দি আহিছে আজিও এনএছএ অজিত ডোভালৰ সৈতে প্ৰধানমন্ত্ৰীৰ এঘণ্টা জোৰা বৈঠক তাতেও ৰণচালি প্ৰস্তুত হৈছে সৰ্বদলীয় বৈঠক ৰাজনাথ সিঙৰ অধ্যক্ষতাত তাতেও হৈছে ৰণচালি ইংগিত দিয়া হৈছে যে ভাৰতৰ অপাৰেশ্যন সিন্দুৰ অব্যাহত আছে এইবাৰ ৰক্ষা নাই এইবাৰ নিস্তাৰ নাই পাকিস্তানৰ সকলো আক্ৰমণ প্ৰত্যাক্ৰমণ হেলা ৰঙে ভাৰতে নেওচিব তাৰ বাবে ভাৰত এই মুহূৰ্তত একশ্যন মোডত সাজু সৰ্বত্ৰে জনাই যাম প্ৰতিটো খবৰ আমি পুনৰ জনাইছো আজি নিশা হ'ব পাৰে এক ভয়ংকৰ নিশা তাৰ বাবে সাজু ভাৰত সেনাবাহিনী লাইভৰ পৰা বিদায় লৈছো ধন্যবাদ